গৌৰৱ গগৈ নতুন আহোম বুলি কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। গৌৰৱ গগৈয়ে আহোমৰ ইতিহাস নাজানে বুলি কটাক্ষ। গৌৰৱ গগৈক প্ৰথমে আহোমৰ ইতিহাস জানি ল'বলৈ আহ্বান বিজেপি নেতাগৰাকী। গৌৰৱ গগৈৰ দৰে পাকিস্তানী এজেণ্টে আহোম হ'ব নোৱাৰে বুলি আক্ৰমণ। গৌৰৱ গগৈৰ পত্নী আৰু সন্তানে অন্য ধৰ্ম গ্ৰহণ কৰা বুলি মন্তব্য কৰি সমালোচনা। এইবিলাক হঠাতে নতুনকৈ আহোম মানুহ উপাধিটো থাকিলেই নহ'ব নহয়। তেওঁ চক্ৰধ্বজ জয়ধ্বজ সিংহৰ কথা জানেনে? তেওঁ মোমাই তেমলী বৰবৰুৱাৰ পৰা আতন বৰগোহাঁইলৈকে জানে। তেওঁ কাৰী পাইক নাওহলীয়া ফুকন নাওবৈচা ফুকনৰ কি পানী ফুকনৰ তাত কি অৰিহণা আছে এই যুঁজত তেওঁ জানেনে? কথাবিলাক কোৱাৰ আগতে লাচিত বৰফুকনৰ কথা কোৱাৰ আগতে মোমাই তেমলী বৰবৰুৱাৰ পৰা আলাবৈ ৰণলৈকে চক্ৰধ্বজ জয়ধ্বজ উদয়াদিত্য সিংহৰ পৰা আমাৰ আতন বৰগোহাঁই বা কাৰী পাইক নাওবৈচা ফুকনলৈকে গোটেই কথাখিনি জানি লাচিত বৰফুকনৰ তুলনা কৰক। এনেই আৰু নতুনকৈ শিকি তেওঁৰ পেংলে বুলি পেলাই আমি নামানিম নহয়। মহান লাচিত বৰফুকন এজনেই। লাচিত বৰফুকন পাকিস্তানী এজেণ্ট এজন হ'ব নোৱাৰে। যিজন মানুহৰ পৰিয়ালৰ 3জন সদস্যই বিদেশী, 3জন সদস্যকে তেওঁৰ নিজৰ সনাতন সংস্কৃতি আমাৰ হিন্দু ধৰ্মটো প্ৰতি বিতৃষ্ণা দেখুৱাই বেলেগ ধৰ্মলৈ লৈ গ'ল। সেইজন মানুহৰ পৰা আৰু যিজন মানুহৰ পাকিস্তানৰ লিংক আছে বুলি কোৱা হয়, যিজন মানুহৰ ফুৰিবলৈ যায়, পৰিবাৰে ক'ত বজাৰ কৰিবলৈ চাবলৈ যায় পাকিস্তানলৈ, যি পাকিস্তানে জিন্তু গগৈৰ পৰা 20কে আদি কৰি 20,000 মানুহক আজি শ্বহীদ কৰিছে, সেই মানুহজনৰ পৰা এইবিলাক আৰু কি কথা শুনিম? তেওঁলোকৰ সেই একেটাই কথা আৰু আলি কাটি জালি দিম, মিয়াক বৰপীৰা পাই দিম, উচ্ছেদ হোৱা মাটিবিলাক পুনৰ মিয়াকে ঘূৰাই দিম। তেওঁৰ মূল উপজীব্য মূল গান সেইটোৱে তেওঁলোকৰ।